হে গাইছ আইছো বৰ্তমান পাতিলত অহা বৰিবেৰাত আৰু এই যে দেখা পাইছে আচলতে এই মনাখনত আছে এটা হাঁহ কাৰণ আজি হৈছে মা ঠাকুৰাণী পূজা আৰু যিহেতু ঘৰৰ পৰাই ধূপ চাকি অনা নাছিলোঁ গতিকে ইয়াত দোকান আছে ইয়াৰ পৰাই লৈ লওঁ এতিয়া আৰু নো টেনশ্যন গতিকে পূজা কৰোঁ বলক আৰু আপোনালোকে হয়তো ভাবিছে হাঁহ লৈ পূজাত কিয় কাৰণটো হ'ল মা ঠাকুৰাণী পূজাৰ আচলতে বলি বিধান মানে আৰু যোৱা বছৰ মই ইয়ালৈ প্ৰথমবাৰ আহিছিলোঁ আৰু শুনা পাইছিলোঁ ইয়াতে পূজা কৰিলে কিছু ক্ষেত্ৰত মনৰ আশা পূৰণ হয় আৰু সেইভাবে মই মোৰ কিবা অলপমান মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ বাবে মা ঠাকুৰাণীৰ শ্ৰীচৰণ এই হাঁহটো আজি আগবঢ়াম আৰু আশা কৰিম যাতে আগন্তুক দিনবোৰ ভালে ভালে যায় আপোনালোকেও প্ৰাৰ্থনাটো ঘৰৰ পৰাই জনাব আৰু প্ৰত্যেক বছৰে ভক্তৰ সমাগম ইমানে বেছি হয় যে মানে আহিয়ে কিবা এটা ভাল লাগি যায় ইয়াতে মনটো আৰু মন্দিৰ চৌহদৰ ফালে এনেকৈ যদি সোমাই আহে এইফালে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে যাতে সকলোৱে খাব পাৰে আৰু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিল ভাবিছিলোঁ ইয়াত আহিব নোৱাৰিম কিন্তু মাৰ অপূৰ্ব শক্তি আছে যিহেতু কেনেকৈ নোহোৱাকৈ থাকিব পাৰোঁ আৰু এতিয়া চাওক বৰষুণৰ একো চিনে নাই বহুত ৰ'দ দিলে আৰু বহুত বেছি ভাল লাগিছে এতিয়া গৰম আৰু বৰ্তমান আহিছোঁ চাকি জ্বলাবলৈ আৰু চাওকচোন তামাম মানুহ আৰু এইটো হৈছে মা ঠাকুৰাণী মন্দিৰ আৰু মাৰ চৰণত সেৱা ল'বলৈ হ'লে এনেদৰে এজনৰ পিছত এজনকৈ থিয় দি থাকক আৰু দৰ্শন কৰক আৰু যোনে যোনে আজি আহিম বুলি ভাবিও আহিব পৰা নাই আপোনালোকে ঘৰৰ পৰাই মাৰ ওচৰত সেৱা জনাব এই ভিডিঅ'টোৰ জৰিয়তে আৰু মায়ে যাতে সকলোৰে আশা পূৰণ কৰে তাৰে কামনা কৰিলোঁ আৰু এনেদৰে ভিডিঅ'ৰ মাজত কিবাকৈ মাৰ ওচৰত সেৱা ল'লোঁ আৰু কৈছিলোঁ যে বলি বিধান মানে এই গতিকে ইয়াতে বলি দিয়া হয় আৰু এইফালে মন্দিৰৰ কাষতে প্ৰসাদ ৰখা ঠাই আছে ইয়াৰ পৰাই ভক্তসকলক প্ৰসাদ বিতৰণ কৰা হ'ব আৰু কিন্তু ইয়াতে নৰ বেছি সময় ইয়াৰ পৰা যাব লাগিব কাৰণ যিহেতু মাৰ ওচৰত হাঁহ আগবঢ়াম গতিকে শাৰী পাতিব লাগিব ইয়াৰ পৰা অলপ বেলেগ ছাইডত যাব লাগে এতিয়া আৰু ইয়াত বহুত ভক্তই দান আগবঢ়াব আৰু এইবিলাক মানে ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয় আৰু এইবিলাক দেখা বন্ধ আছে গতিকে ভিডিঅ'ত দেখাব নোৱাৰিম আৰু সেইকাৰণে আপোনালোকে বেয়া যাতে নাপায় আৰু ভিৰ কেনে ভিৰ থিয় দিয়া জেগা নাই পূজা কৰা জেগাই নাই আৰু নেমু টেঙা খাওক আৰু ইয়াতে ধুনীয়া কৰি কুল হওক আৰু পূজা কৰি উঠি ইয়াতে নেমু চৰবতৰ ব্যৱস্থা আছে ধুনীয়া কৰি আছে নেমু চৰবতৰ মজা ইবোৰে বানতে লাগি গৈছে বঢ়িয়া বঢ়িয়া আৰু ৰাইজ ভালে ভালে পূজা দিয়া হৈ গ'ল ৰ'ব কিন্তু এইফালে চাওক কাপোৰযোৰৰ অৱস্থা মোৰ মানে তেজেৰে ৰাঙলীয়ে হৈ গৈছে উপায় নাই যি কি নহওক ভালদৰে পূজা ভাগ হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া যাব লাগে ঘৰত আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে জনাব ভাল লাগিলে অলপমান শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নতুনকৈ ভিজিট কৰা সকলে গতিকে আজিলৈ এৰিছোঁ বাই বাই।